আজি হৈছে আষাৰ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 10 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণ একাদশী তিথি আৰু ভৰণী নক্ষত্ৰ থাকিব। আজি দিনটোৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আজি এক বিশেষ আৰু গোপন ইংগিত বহন কৰিছে, যাৰ ফলত আজি আপোনালোকৰ এটা ভুল সিদ্ধান্তও হ'ব পাৰে কিছুমান সমস্যাৰ কাৰণ। গতিকে সঠিক পদক্ষেপ ল'বলৈ হ'লে আজি আপোনালোকে নিজৰ ৰাশিফল শিতানবোৰ ভালদৰে চাব লাগিব আৰু কিদৰে আপোনালোকে আগবাঢ়িব তাৰ সঠিক আপোনালোকে পৰামৰ্শ পাব লাগিব আৰু সেই মতে যদি আপুনি দিনটো আজি ৰাখে তেনেহ'লে আজি আপুনি সুখেৰে পাৰ কৰিব পাৰিব আৰু লগতে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয়। আৰু লগতে থাকিব আপোনালোকৰ বিশেষ কিছুমান প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আৰু অধিক আপোনালোকে সতৰ্ক হৈ যাব পাৰিব আৰু লগতে আপোনাৰ ভাল ফল পাব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি যথেষ্ট আপোনালোকে শক্তিশালী অনুভৱ কৰিব। আপোনাৰ অপাৰ শক্তিয়ে আজি আপোনালোকৰ মানসিক স্থিৰতা আনিব আৰু যাৰ ফলত আপুনি যিকোনো কামতে সহজে মনোযোগ দিব পাৰিব আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি আপোনালোকে সম্পূৰ্ণ কষ্ট অনুভৱ কৰিব আৰু লগতে যদি কষ্ট কৰি যায় তেনেহ'লে আপোনালোকৰ কামত সঠিক ফলাফল পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অতি লাভজনক বুলি প্ৰমাণিত হ'ব। নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে আজিৰ দিনটো উত্তম অৱস্থাত আছে। আপোনাৰ আৰ্থিক স্থিতি আজি সবল হ'ব আৰু অলাগতিয়াল খৰচ আজি নিয়ন্ত্ৰণত ৰাখিব পাৰিব, যাৰ ফলত আপোনালোকে আজি কৰ্মক্ষেত্ৰত অধিক লাভৱান হোৱাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক জীৱন সুখময় হ'ব আজি আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে আজি আপুনি মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। সংগীৰ সৈতে মনৰ কথা পাতিবলৈ আজিও দিনটো ভাল। অবিবাহিতসকলৰ বাবে নতুন প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু যোগ চলি আছে আপোনালোকৰ। গতিকে নিজৰ আৱেগ মুকলিকৈ আজি প্ৰকাশ কৰক, ইয়াৰ দ্বাৰা আপুনি আজি লাভৱান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি শুভ হ'ব। পঢ়া শুনাত আপোনাৰ একাগ্ৰতা আৰু স্মৃতিশক্তি বৃদ্ধি পাব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে সফলতাৰ দিশত আৰু এখোজ আগুৱাব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। দীৰ্ঘদিনীয়া কোনো ৰোগৰ পৰা উপশম পোৱাৰ আজি সম্ভাৱনা আছে আৰু আপুনি আজি সম্পূৰ্ণ সুস্থ অনুভৱো কৰিব। কিন্তু আজি আপোনালোকে অত্যাধিক ব্যস্ততাৰ বাবে ভাগৰুৱা অনুভৱ হ'ব। গতিকে আপোনালোকে বিশ্ৰাম ল'বলৈ যত্ন কৰিব আৰু লগতে প্ৰয়োজনীয় আপোনালোকৰ যিবোৰ খোৱা বস্তু আছে সেইবোৰ খাবলৈ যত্ন কৰিব। পুষ্টিকৰ আহাৰ গ্ৰহণত বেছিকৈ মনোযোগ দিলে বা গুৰুত্ব দিলে আপোনালোকৰ সুস্বাস্থ্য বজাই ৰখাত সহায় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকে কোনো ধৰণৰ আৰ্থিক সিদ্ধান্ত নল'ব আৰু অযথা তৰ্ক বিতৰ্ক বা কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে মংগলময় কৰিবলৈ হ'লে অধিক আপোনালোকে গা ধুই সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু ঘৰৰ কোনো গুৰুত্বপূৰ্ণ কামত ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হোৱাও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাব আৰু কামত অনুকূল ফলাফল আহিব। আপোনাৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপুনি আজি নিজৰ দৃষ্টিভংগীৰে সকলো কাম কৰিবলৈ সক্ষম হ'ব আৰু আপুনি অনুপ্ৰাণিত অনুভৱ কৰিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু ধৈৰ্যৰ প্ৰশংসা পাব। যিকোনো সমস্যাক আপুনি অতি শান্তভাৱে আজি সমাধান কৰাৰ পৰিৱেশ পাব আৰু আপোনাৰ নতুন দায়িত্ব পোৱাৰো আজি সম্ভাৱনা আছে। গতিকে নিজৰ কৰ্মস্থানত আজি আপোনালোকে নিজৰ নিয়মানুৱৰ্তিতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি অত্যন্ত লাভজনক দিন হ'ব আপোনাৰ। যদি কিবা নতুন প্ৰকল্প বা নতুন বিনিয়োগ আদিৰ কথা চিন্তা চৰ্চা কৰিছে তেনেহ'লে আজিৰ দিনটো শুভ বুলি প্ৰমাণিত হ'ব আপোনাৰ। আৰ্থিক স্থিতিও আজি মজবুত হ'ব। পুৰণি কোনো প্ৰাপ্য ধন ঘূৰাই পোৱাৰ যোগ আছে, যাৰ ফলত আপোনাৰ আজি আৰ্থিক অৱস্থাও সুস্থিৰ হ'ব। ঘৰুৱা পৰিৱেশ আনন্দময় হৈ থাকিব আপোনাৰ। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আজি আপোনাৰ ভৱিষ্যতৰ সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰিব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। সংগীৰ সৈতে সময় কটালে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস অধিক দৃঢ় হ'ব। অবিবাহিতসকলৰ বাবে ভাল খবৰ অহাৰো যোগ আছে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো ফলপ্ৰসূ হ'ব। বিশেষকৈ সাহিত্য আৰু বাণিজ্যৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ প্ৰতিভা বিকাশৰ সুন্দৰ সুযোগ পাব। পৰীক্ষা বা প্ৰতিযোগিতাৰ প্ৰস্তুতি চলাই থকাসকলে পঢ়া শুনাত ভালদৰে মনোযোগ দিব পাৰিব। আপোনাৰ স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে। মানসিক শান্ত
আৰু প্ৰফুল্লিত অনুভৱ কৰিব। বাহিৰৰ বা অত্যাধিক মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰিব, নহ'লে পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। নিয়মীয়া যোগাভ্যাস আৰু পুষ্টিকৰ আহাৰ গ্ৰহণত আপোনালোকে যদি মনোযোগ দিয়ে তেনেহ'লে আপোনালোকে উপকাৰী ফলাফল পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অচিনাকি ব্যক্তিৰ সৈতে বেছি ঘনিষ্ঠ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে লোকচান হ'ব। আৰু নিজৰ দৈনন্দিন ৰুটিনখন আৱশ্যকীয় বিশ্ৰামৰ বাবে সময় উলিয়াবলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ৰাতিপুৱা গা ধুই মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰিব। ঘৰৰ পৰা দৰকাৰী কামত ওলোৱাৰ সময়ত সামান্য পৰিমাণৰ দৈ বা মিঠাই খাই ওলালে যিকোনো শুভ কামত কৃতকাৰ্যতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যথেষ্ট প্ৰভাৱশালী দিন বুলি পৰিগণিত হ'ব। আজি আপোনাৰ আজি গ্ৰহৰ অৱস্থানে আপোনাক আজি নতুন পৰিচয় প্ৰদান কৰিব আৰু আপোনাৰ এই দেখি আপোনাৰ আজি মানসিক অৱস্থাও সুন্দৰ হ'ব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ কথা কোৱাৰ শৈলীয়ে সকলোকে আকৰ্ষিত কৰিব আৰু আপোনাৰ কামবোৰো আজি সফলভাৱে আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি নতুন গ্ৰাহকৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হোৱা দেখা পাব। আজি ভাগ্যৰ দুৱাৰ মুকলি হ'ব আৰু লগতে বিশেষ লাভৰো কিছুমান যোগ আছে। আৰ্থিক দিশত আজি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। খৰচ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়াস কৰক, কাৰণ হঠাতে অহা কোনো খৰচে আপোনাৰ বাজেটৰ কিছু প্ৰভাৱ পেলাব পাৰে। পৰিয়ালৰ লগত কোনো সৰু কথাতে ভুল বুজাবুজি হ'ব পাৰে, গতিকে কথা কওঁতে সাৱধানতা অৱলম্বন কৰক। ধৈৰ্য ধৰিলে পৰিস্থিতি সোনকালেই স্বাভাৱিক হ'ব। সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। যদি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে তেনেহ'লে আজিৰ দিনটো অনুকূল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি অত্যন্ত ব্যস্ততাপূৰ্ণ হ'ব। পঢ়া শুনাত মন বহিব যদিও একেলগে বহু কামত হাত দি ভুল কৰাৰ সম্ভাৱনা আছে। সেইবাবে কামত গুৰুত্ব দি আগবঢ়াটো শ্ৰেষ্ঠ হ'ব আৰু নতুন কিবা শিকিবলৈ অপ্ৰাণ চেষ্টা আগবঢ়াই থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি অলপ সচেতন হ'ব লাগিব। বিশেষকৈ মানসিক চাপৰ পৰা নিজকে মুক্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। যোগাসন বা ধ্যান কৰিলে আপোনাৰ মন শান্ত হৈ থাকিব। গ্ৰীষ্মকাল হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত কথা কোৱাৰ পৰা বিৰত থাকক, ই কেতিয়াবা আপোনাৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে। কোনো চুক্তিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব আৰু কৰ্মব্যস্ততাৰ মাজতে নিজৰ শৰীৰৰ যত্ন ল'বলৈও নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপুনি অধিক ইতিবাচক কৰিবলৈ হ'লে গণেশ দেৱতাৰ আৰাধনা কৰক। লগতে ঘৰৰ পৰা ওলোৱাৰ সময়ত কোনো সেউজীয়া ৰঙৰ বস্তু লগত ৰাখিলে বা সেউজীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অনুকূল অৱস্থানৰ ফলত আপোনালোকে সুন্দৰ আৱেগিক আৰু আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। আপোনাৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত মানসিক শান্তি প্ৰদান কৰিব আজি আৰু সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ মানসিকতা থাকিব। কৰ্মস্থানত আপোনাৰ আজি ভাল প্ৰদৰ্শন কৰিব পাৰিব আপুনি আৰু আপোনালোকে আজি যিকোনো মানুহৰ লগত কথা পাতোঁতে অলপ সতৰ্ক হ'ব। কোনো ধৰণৰ কঠিন শব্দ প্ৰয়োগ নকৰিব, নহ'লে পৰিস্থিতি নিয়ন্ত্ৰণত নাথাকিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো আশা কৰাতকৈ আৰু অধিক আপোনালোকে লাভৱান হ'ব। যদি আপুনি নতুন কোনো পৰিকল্পনা হাতত লৈছে বা প্ৰকল্প হাতত লৈছে তেনেহ'লে চিন্তা নকৰিব। এই ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ তাৰ প্ৰাৰম্ভিক পৰিকল্পনা আজি কৰি যাব পাৰিব। আৰ্থিক দিশটো আপোনালোকৰ সবল হ'ব, যদিও আৱেগৰ বশৱৰ্তী হৈ অনাৱশ্যকীয় ব্যয় কৰাৰ পৰা নিজকে বিৰত ৰাখিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু মৰমীয়াল হৈ থাকিব। পৰিয়ালত মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ পৰা বিশেষ মৰম আৰু আশীৰ্বাদ পাব, যিয়ে আপোনাক মানসিকভাৱে শক্তিশালী কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে মুকলি মনেৰে কথা পাতিলে বহু পুৰণি ভুল বুজাবুজিৰ অৱসান ঘটিব আৰু সম্পৰ্কত নতুনত্ব আহিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল হ'ব। পঢ়া শুনাত একাগ্ৰতা বাঢ়িব। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীৰ সাহিত্য, সমাজ বিজ্ঞান আৰু কলা বিভাগৰ লগত জড়িত হৈ আছে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ বাবে সুন্দৰ সুযোগ পাব। শৰীৰ আৰু মন আজি সতেজ হৈ থাকিব। তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব আৰু খাদ্য গ্ৰহণত বিশেষভাৱে নজৰ ৰাখিব। পৰ্যাপ্ত পৰিমাণে আজি পানী গ্ৰহণ কৰিব আৰু পুৱাৰ ভাগত কিছু সময় খোজকাঢ়িব। ইয়াৰ ফলত আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব আৰু আনৰ কথাত পতিয়ন গৈ নিজৰ মানুহৰ প্ৰতি ভুল ধাৰণা পুহি নাৰাখিব।
টকা পইচাৰ ধাৰ ঋণ দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোক অধিক মংগলময় কৰিবলৈ হ'লে ৰাতিপুৱা গা ধুই ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত সশ্ৰদ্ধাৰে জল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে চাউল বা বগা চন্দনৰ ফুট ল'লে মনত স্থিৰতা আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আপোনালোকে আজি স্বাভাৱিকতে যিখিনি পোৱাৰ সম্ভাৱনা আছে তাতকৈ অধিক আপোনালোকে লাভ কৰিব আৰু আপোনাৰ প্ৰতিপত্তি আজি বৃদ্ধি পোৱাৰ প্ৰবল যোগ আছে। কৰ্মস্থানতো আপোনাৰ আজি সৃষ্টিশীল চিন্তাৰ ফলত আপোনালোকে যিকোনো কাম সহজে সম্পন্ন কৰিব পাৰিব আৰু সহকৰ্মীসকলৰ সৈতেও আপোনালোকে ভালদৰে যোগাযোগ ৰাখিব পাৰিব। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় আজি লাভজনক হ'ব আৰু বিনিয়োগৰ ক্ষেত্ৰত থকাসকলৰ বাবেও আজি বিশেষ লাভৰ আশা কৰা গৈছে। গতিকে আপোনালোকে আজি বিনিয়োগৰ ফালৰ পৰাও ভাল লাভ কৰিব সক্ষম হ'ব। আৰ্থিক দিশৰ উন্নতিৰ যোগ আছে। পুৰণি কোনো বিনিয়োগৰ পৰাও লাভৱান হ'ব আৰু নতুন উৎসৰ পৰাও আজি টকা অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। তেওঁলোকৰ পূৰ্ণ সমৰ্থন আপোনাৰ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু গভীৰতা বৃদ্ধি পাব। যদি আপুনি নিজৰ মনৰ কথা বা ভৱিষ্যত পৰিকল্পনাৰ সংগীক জনাব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো এটা সুন্দৰ সুযোগ। দাম্পত্য জীৱনত মধুৰতাই বিৰাজ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় উৎসাহজনক হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰৱেশিকা পৰীক্ষাৰ বা ব'ৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ পঢ়া শুনাত একাগ্ৰতা আশ্চৰ্যজনকভাৱে বৃদ্ধি পাব। সঠিক পৰিকল্পনাৰে আৰু স্মাৰ্ট ষ্টাডিৰ জৰিয়তে আপোনালোকে যদি আগবাঢ়ে তেনেহ'লে সফলতা নিশ্চিতভাৱে পাব। আপোনাৰ শাৰীৰিক শক্তি আৰু মানসিক সতেজতা আজি তুংগত থাকিব। পুৱাৰ ভাগত কৰা সূৰ্য নমস্কাৰ আৰু পাতলীয়া ব্যায়ামে আপোনাক দিনটোৰ বাবে সক্ৰিয় কৰি ৰাখিব। অৱশ্যে অত্যাধিক গৰমৰ বা ৰ'দৰ পৰা নিজকে বচাই ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰিবলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অহংকাৰ বা অত্যাধিক আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপুনি আনৰ মতামতক আজি আওকাণ নকৰিব। খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, বিশেষকৈ চৰকাৰী কাম কাজ বা গুৰুত্বপূৰ্ণ নথিত চহী কৰাৰ আগতে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোৰ পৰা সৰ্বোত্তম ফল পাবলৈ হ'লে আপুনি ৰাতিপুৱা স্নান কৰি আপোনাৰ সূৰ্য দেৱতাক আপুনি অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ যশস্যা, খ্যাতি আৰু সফলতা বহুগুণে বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৌদ্ধিক ক্ষেত্ৰত আপোনালোকে একাগ্ৰতা বজাই ৰাখিলে আপোনালোকে ভাল দিশত আগবাঢ়িব পাৰিব আৰু আপোনাৰ সুসংগঠিত কৰ্মপদ্ধতিয়ে আজি যিকোনো জটিল সমস্যাক সহজে সমাধান কৰাত সহায় কৰিব। আপোনাৰ গ্ৰহৰ অনুকূল স্থিতিৰ ফলত আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও বৃদ্ধি পাব। কৰ্মস্থানত আপোনাৰ দক্ষতা আৰু কাম কৰাৰ প্ৰদৰ্শনে আজি সকলোকে আপ্লুত কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প আজি আপোনালোকে সফলতাৰে সম্পূৰ্ণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল হ'ব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কিন্তু আপোনাৰ আজি সতৰ্কতা বজাই ৰাখিব লাগিব আৰু নতুন অংশীদাৰিত্ব বা চুক্তিৰ বাবেও আজিৰ দিনটো শুভ হ'ব। আৰ্থিক দিশত স্থিৰতা বজাই ৰাখিবলৈ আজি আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব। অনাৱশ্যক খৰচৰ পৰিৱৰ্তে সঞ্চয়ৰ প্ৰতি আজি আপোনাৰ মনোযোগ বৃদ্ধি পাব, যিয়ে ভৱিষ্যতলৈ সুফল কঢ়িয়াই আনিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দায়িত্ববোধ আৰু যত্নশীল স্বভাৱে আজি ঘৰৰ পৰিৱেশ অধিক মধুৰ কৰি তুলিব। ঘৰৰ কোনো পুৰণি সমস্যা আজি আলোচনাৰ জৰিয়তে সমাধান হোৱাৰ যোগ আছে। প্ৰেমৰ সম্পৰ্কত সততা আৰু পাৰস্পৰিক বিশ্বাস অটুট ৰাখক। যদি সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব বিচাৰিছে বা ভৱিষ্যত পৰিকল্পনা কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো অতিশয় উত্তম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত আশাব্যঞ্জক হ'ব। পঢ়া শুনাত মন বহিব আৰু একাগ্ৰতা বৃদ্ধি পাব। বিশেষকৈ যিসকল গণিত, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে অধ্যয়নত বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। স্বাস্থ্যৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ এচিডিটিৰ পৰা হাত সাৰিবলৈ হ'লে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ হ'লে যোগাভ্যাসৰ কিছু সময় উলিয়াবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে আনক সমালোচনা কৰাৰ পৰা বিৰত থাকক, নহ'লে ই আপোনালোকৰ কিছু আঘাত কৰিব পাৰে। নিজৰ স্বাস্থ্যক আওকাণ কৰি কেৱল কামত ব্যস্ত নাথাকিব, বিশ্ৰামৰ বাবেও সময় উলিয়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ কৰিবলৈ হ'লে ভগৱান গণেশৰ আৰাধনা কৰক আৰু
লগতে আপোনালোকে কোনো জীৱ জন্তুক খোৱা বস্তু দান কৰক। ইয়াৰ ফলত আপোনাৰ সকলো বাধা আঁতৰ হ'ব আৰু লগতে গ্ৰহ দোষো নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে সমন্বয়ৰ মাজেৰে যদি পাৰ কৰে তেনেহ'লে আপোনাৰ বাবে অধিক সুফল লাভ কৰিব। গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনাৰ ইতিবাচক চিন্তা আহিব মনত। ইয়ে আপোনাৰ মন শান্ত কৰিব আৰু লগতে আপোনাৰ সঠিক বিচাৰ বিবেচনাৰে আজিৰ দিনটো আগবঢ়াই নিবলৈও আপোনাক সক্ষম কৰাব। কৰ্মস্থানত আপোনাৰ সহযোগিতামূলক মনোভাৱৰ ফলত আপোনাৰ যিকোনো কামতে আজি নিপুণতা লাভ কৰিব আৰু যিকোনো কাম যদি আপোনালোকে একেলগে কৰিবলৈ যায় বা সহকৰ্মীসকলৰ লগত যদি মিলিজুলি কৰিবলৈ যায় তেনেহ'লে অধিক লাভজনক হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব। বিশেষকৈ কলা সৌন্দৰ্য চৰ্চা, ফেশ্বন ডিজাইনৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ লাভ অৰ্জন কৰাৰ দিন হ'ব। আৰ্থিক স্থিতি উন্নত হ'ব। আজি আয়ৰ নতুন উৎস মুকলি হোৱাৰ লগতে পুৰণি কোনো ধাৰ ঋণৰ পৰা মুক্ত হোৱাৰ বাট আজি মুকলি হ'ব। পৰিয়ালৰ মাজত আনন্দ আৰু উল্লাসৰ পৰিৱেশে বিৰাজ কৰিব। ঘৰুৱা কোনো মাংগলিক অনুষ্ঠান বা আলহীৰ আগমনে মন প্ৰফুল্লিত কৰিব। ঘৰৰ সজা বৰা কামতো মনোযোগ দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক আকৰ্ষণ আৰু বিশ্বাস বৃদ্ধি পাব। যদি আপুনি নতুনকৈ কাৰোবাৰ লগত সম্পৰ্ক গঢ়িব বিচাৰিছে বা নিজৰ মনৰ কথা জনাব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো এটা সুন্দৰ আৰম্ভণি হ'ব পাৰে। দাম্পত্য জীৱনতো বুজাবুজি সুন্দৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আনন্দদায়ক হ'ব। নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনালোকে আজি যদি যিকোনো বিষয়ত আলোচনাৰ মাধ্যমেৰে যদি পঢ়ি যায় তেনেহ'লে অধিক সুফল পাব। স্বাস্থ্য আজি আপোনাৰ সাধাৰণতে ভালেই দেখা গৈছে। মানসিকভাৱে শান্ত আৰু ফূৰ্তি অনুভৱ কৰিব। অৱশ্যে কঁকালৰ বিষৰ সমস্যাই আপোনাক অলপ আমনি কৰিব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু একেবাৰে বহু সময় বহি থকাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। কোনো গুৰুত্বপূৰ্ণ সুযোগ বা কাম যদি আহে তেনেহ'লে অৱজ্ঞা নকৰিব বা সিদ্ধান্তহীনতাত নাথাকিব। অচিনাকি মানুহৰ কথাত সোনকালে আপোনালোকে পতিয়ন নাযাব বা কোনো কাৰণতে তেওঁলোকক সহজে বিশ্বাসত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোক আপোনালোকে অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে মা লক্ষ্মীৰ উপাসনা কৰক। দৰিদ্ৰ লোকক আপোনালোকে বগা ৰঙৰ বস্তু দান কৰক। ইয়াৰ ফলত মনত অশেষ শান্তি লাভ কৰাৰ লগতে কৰ্মত থকা সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে আপোনাৰ আজি ইচ্ছা শক্তিৰ প্ৰখৰ থাকিব। আপুনি যিকোনো বিষয়ৰ গভীৰতালৈ গৈ বিশ্লেষণ কৰাৰ ক্ষমতা পাব আৰু আনতকৈ এক সুকীয়া পৰিচয় আজিও লাভ কৰিব। কৰ্মস্থানত আজি আপোনাৰ একাগ্ৰতা আৰু গোপনীয়তা ৰক্ষা কৰি কাম কৰাৰ শৈলীয়ে ঊৰ্ধ্বতন বিষয়াক অত্যন্ত প্ৰভাৱিত কৰিব। বহুদিনৰ পৰা লাগি থকা কোনো জটিল প্ৰকল্প আজি আপোনাৰ নিপুণতাৰ ফলত সফলতাৰে সম্পন্ন হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো আশা কৰা মতে ফলপ্ৰসূ হ'ব। আৰ্থিক দিশটো আজি সবল হৈ থাকিব। পূৰ্বে কৰা কোনো বিনিয়োগৰ পৰা হঠাতে ধন লাভৰ যোগ আছে। পাৰিবাৰিক জীৱনত বুজাবুজি সুন্দৰ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ লগত থকা পুৰণি মতানৈক্য আজি দূৰ হোৱাৰ সম্ভাৱনা থাকিব। ঘৰৰ দায়িত্বসমূহ আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ সম্পৰ্ক আজি আৱেগ আৰু গভীৰতা বৃদ্ধি পাব। যদি আপুনি মনৰ কোনো ক্ষোভ বা সন্দেহ দূৰ কৰিব বিচাৰিছে তেনেহ'লে আজি সংগীৰ সৈতে শান্তভাৱে মুকলি মনেৰে কথা পাতক। দাম্পত্য জীৱনতো ইজনে সিজনক সম্পূৰ্ণ সমৰ্থন কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। বিশেষকৈ বিজ্ঞান, চিকিৎসা বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ সৈতে জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। জটিল বিষয়বোৰ আপোনালোকে সহজে আজি আয়ত্ত কৰিবলৈ সক্ষম হ'ব। শাৰীৰিকভাৱে আপুনি শক্তিবান অনুভৱ কৰিব। মানসিক চাপৰ পৰা নিজকে বচাই ৰখাটো আৱশ্যক হ'ব। ৰক্তচাপজনিত সমস্যা বা পেটৰ বিষৰ প্ৰতি আপোনালোকে সাৱধান হ'ব। অত্যাধিক মছলাযুক্ত খাদ্য পৰিহাৰ কৰি চলক। মন শান্ত ৰাখিবলৈ হ'লে ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আনক নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতাৰ পৰা বিৰত থাকক। ইয়ে সম্পৰ্ক বেয়া কৰিব। খং আৰু আৱেগৰ বশৱৰ্তী হৈ কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ সৈতে তৰ্কত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোক আপোনালোকে অধিক মংগলময় কৰি তুলিবলৈ হ'লে হনুমানজীৰ উপাসনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। সম্ভৱ হ'লে হনুমান মন্দিৰত গৈ আপোনালোকে মিঠাই আগবঢ়াওক। ই আপোনাৰ আত্মবিশ্বাস বঢ়োৱাৰ লগতে সকলো ভয় আৰু বাধা দূৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ইতিবাচক চিন্তাধাৰাৰে যদি দিনটো আৰম্ভণি কৰে তেনেহ'লে আপোনালোকৰ আজি দিনটো অধিক শুভ ফল লাভ কৰাৰ দিন হ'ব। আপোনাৰ আজি দৃষ্টিভংগী কৰ্মক্ষেত্ৰত বেছিকৈ থাকিব, ইয়াৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ সুযোগৰো সৃষ্টি হ'ব। কৰ্মস্থানত আপোনাৰ আজি পৰামৰ্শ সকলোৱে আঁকোৱালি ল'ব, ইয়াৰ ফলত আপুনি আজি গুৰুত্ব সহকাৰে কামবোৰ কৰি যাবলৈ সক্ষম হ'ব। যিসকল ব্যক্তি পৰামৰ্শদাতা বা ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব, কাৰণ দূৰৱৰ্তী স্থানৰ লগত জড়িত যিবোৰ ব্যৱসায় আছে আপোনাৰ সেইবোৰত আপোনালোকে নতুন চুক্তি স্বাক্ষৰিত কৰাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি আপোনাৰ উন্নত হ'ব, যদিও হঠাতে কোনো ধৰ্মীয় বা শিক্ষামূলক কামত ধন ব্যয় হোৱাৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হ'ব আৰু ঘৰৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰি আপোনাৰ আজি পথ প্ৰদৰ্শন হ'ব। প্ৰেমৰ সম্পৰ্কত সততা আৰু মুক্ত চিন্তাই বিশেষ স্থান পাব। যদি আপুনি সংগীৰ লগত কোনো ভ্ৰমণলৈ যোৱাৰ বা ভৱিষ্যতৰ বিষয়ে কথা পতাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি তাৰ বাবে সুন্দৰ দিন। দাম্পত্য জীৱনত বুজাবুজি সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতিশয় আশাব্যঞ্জক হ'ব। যিসকল ছাত্ৰ ছাত্ৰী শিক্ষকতাৰ প্ৰৱেশিকা পৰীক্ষা বা বৰ্ড পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি আশ্চৰ্যজনকভাৱে মনোযোগ বৃদ্ধি পাব। আপোনাৰ কষ্ট আৰু সুপৰিকল্পিত অধ্যয়নে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, তথাপি মনৰ প্ৰফুল্লতাৰ বাবে আপুনি আজি নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো সুন্দৰ হ'ব। আৰু শাৰীৰিক পৰিশ্ৰমৰ ফলত আপোনালোকৰ আজি বিষৰ সমস্যা আহিব পাৰে, গতিকে সময়মতে বিশ্ৰাম ল'বলৈও নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব। আপোনাৰ স্পষ্টবাদিতে কেতিয়াবা আনৰ মনত অজানিতে আঘাত দিব পাৰে। অযথা খৰচ আৰু অতিৰিক্ত ঘূৰা ফুৰাৰ পৰা বিৰত থকাটোৱেই ভাল। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোক অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ভগৱান বিষ্ণু বা বৃহস্পতি দেৱৰ উপাসনা কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাওক। ই আপোনাৰ মনলৈ শান্তি অনাৰ লগতে যিকোনো কৰ্মতে সফলতা কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চিন্তা চৰ্চা আজি দিনটোক কটাবলৈ সক্ষম হ'ব আৰু যিকোনো চিন্তা চৰ্চা কৰোঁতে ইতিবাচক দৃষ্টিভংগী ৰাখিব, তেনেহ'লে আপোনালোকে আজি সকলোবোৰ কামতে সুন্দৰ ফলাফল কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দৃষ্টি সকলোৰে আকৰ্ষণ হ'ব, কাৰণ আপোনাৰ কামৰ কৰাৰ যিবোৰ পদ্ধতি বা কৌশল সেইবোৰে আপোনাৰ আনকো আকৰ্ষিত কৰিব আৰু আপুনি আজি নিজৰ সন্মান বুটলিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তি ডিজিটেল মাধ্যমৰ লগত জড়িত হৈ আছে বা আন ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি অলপ ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে আপোনালোকৰ সফলতা আহিব। ব্যৱসায়তো স্থিৰতা আহিব। পুৰণি কোনো পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগৰ কথা চিন্তা কৰাৰ বাবে উত্তম দিন। আৰ্থিক দিশটো সুৰক্ষিত হৈ থাকিব। আপোনাৰ মিতব্যয়ী স্বভাৱৰ বাবে ভৱিষ্যতৰ সঞ্চয় বৃদ্ধি পাব। ঘৰুৱা দায়িত্ব পালনত আপুনি আগৰণুৱা হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ সৈতে সময় কটালে শান্তি পোৱাৰ লগতে তেওঁলোকৰ পৰামৰ্শই আপোনাক সহায়ো কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি আৰু গভীৰতা বাঢ়িব। কৰ্মব্যস্ততাৰ ফলত আপোনাৰ সংগীৰ বাবে সময় উলিয়াবলৈ কিছু অসুবিধা হ'ব পাৰে, কিন্তু চেষ্টা কৰিব যে উলিয়াবলৈ। যদি আপুনি নিজৰ কোনো গুৰুত্বপূৰ্ণ কথা বা সমস্যা সংগীক জনাব বিচাৰিছে তেনেহ'লে আজি শান্ত পৰিৱেশত কথা পাতিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে সাজু হৈছে তেওঁলোকৰ বাবে আজি নিজৰ পঢ়া শুনাৰ ৰুটিনখন সুন্দৰকৈ সজাই ল'বলৈ সক্ষম হ'ব আৰু আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ দ্বাৰা আপোনালোকে সকলোবোৰ বিষয় সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সাধাৰণতে ভালেই দেখা গৈছে, তথাপিও শৰীৰৰ প্ৰতি যত্ন লোৱাটো বাঞ্ছনীয় হ'ব। বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যা অলপ আমনি কৰিব পাৰে, সেইবাবে একেৰাখে বহু সময় ধৰি একে ঠাইতে বহি নাথাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। সেইবোৰ হৈছে অত্যাধিক কামৰ বোজা মূৰত নল'ব, নহ'লে কামবোৰ কৰোঁতে কিছু অসুবিধা হ'ব আৰু অযথা নিৰাশাবাদী চিন্তা আপুনি মনৰ পৰা আঁতৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। শনিদেৱৰ কৃপা লাভ কৰিবলৈ হ'লে আৰু কৰ্মত সফলতা লাভ কৰিবলৈ হ'লে সন্ধিয়া আহঁত গছৰ তলত মিঠাতেলৰ চাকি এগছি জ্বলাওক। লগতে কোনো দুখীয়া শ্ৰেণীৰ ব্যক্তিক যদি সামৰ্থ্য অনুসৰি সহায় কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশি জাতক জাতিকাসকলে আজি নিজৰ শক্তিৰ বিকাশ হোৱা দেখা পাব। আজি অনুকূল গ্ৰহৰ অৱস্থানৰ ফলত আপোনাৰ মাজত আজি অধিক কাম কৰাৰ প্ৰৱণতা দেখা পাব আৰু পৰিস্থিতি আপোনাৰ আজি যিয়েই নহওক কিয় আপুনি সেইবোৰ সহজে চম্ভালি লোৱাৰ শক্তি আপোনাৰ থাকিব। কৰ্মস্থানত আপোনাৰ সুকীয়া পৰিচয় বৃদ্ধি পাব আজি। আৰু যিসকল ডিজিটেল মাধ্যম সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি কামৰ কৰাৰ যিবোৰ শৈলী সেইবোৰ আপুনি আজি সঁহাৰি বুটলিব পাৰিব আৰু নতুন ধাৰণা আৰু উপস্থাপন শৈলীয়ে দৰ্শকক বাৰুকৈ আকৰ্ষিত কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। নতুন প্ৰযুক্তি, ইণ্টাৰনেট সেৱা বা আন ব্যৱসায় কৰাসকলে আজি বিশেষ সফলতা পাব। আৰ্থিক দিশত হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে, কিন্তু অনাৱশ্যকীয় ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাত ধন ব্যয় নকৰিব। পাৰিবাৰিক জীৱনত মিলাপ্ৰীতি বাঢ়িব। বন্ধুবৰ্গ আৰু আত্মীয়ৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। ঘৰৰ কোনো সদস্যৰ লগত গুৰুত্বপূৰ্ণ বিষয়ত গঠনমূলক আলোচনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আৰু ৰোমাঞ্চ আহিব। যদি আপুনি নিজৰ সংগীক কিবা বিশেষ উপহাৰ দিয়াৰ কথা ভাবিছে তেনেহ'লে আজিৰ দিনটো অতি উত্তম। দাম্পত্য জীৱনত ইজনে সিজনক নিজৰ ব্যক্তিগত পৰিসৰ প্ৰদান কৰিলে সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো সৃষ্টিশীলতাৰে ভৰা অনুভৱ হ'ব। বিশেষকৈ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু সমাজ বিজ্ঞানৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাত বিশেষ অগ্ৰগতি দেখা পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাসকলে পুৰণি পদ্ধতি সলনি নতুন কৌশল প্ৰয়োগ কৰি পঢ়িলে বেছি লাভৱান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাস্থ্য ভালেই থাকিব। তথাপিও আপোনালোকে নিজৰ সমস্যাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসাৱধানতা নাৰাখিব। যিমান পাৰে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণত চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মতাদৰ্শ আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব। আনৰ চিন্তাধাৰাকো সন্মান জনাবলৈ শিকিব। বন্ধুৰূপী শত্ৰুৰ পৰা সাৱধান হওক। আজি নিজৰ সকলো গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোক অধিক শুভ ফল লাভ কৰিবলৈ হ'লে ভগৱান শিৱৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি কৰ্মৰ সকলো বাধা দূৰ হ'ব। আৰু কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ অশুভ গ্ৰহৰ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আধ্যাত্মিক ক্ষেত্ৰত কিছু আগ্ৰহ বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকৰ চিন্তাধাৰাতো কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব, যিয়ে আপোনাৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰিব। কৰ্মস্থানত আপোনাৰ আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। আপোনাৰ আজি ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাক আজি গুৰুত্ব প্ৰদান কৰিব আৰু লগতে যিসকল ব্যক্তি শিক্ষা, কলা, সাহিত্য বা স্বাস্থ্যৰ সেৱাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ আত্মসন্তুষ্টিৰ দিন হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো মজলীয়া হ'ব। নতুন বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব। পুৰণি কোনো বিনিয়োগৰ পৰা আজি সামান্য লাভৰ আশা কৰিব পাৰি, কিন্তু অযথা খৰচৰ পৰা আজি আপোনালোকে অলপ নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত হ'ব। আপোনাৰ মৰমীয়াল আৰু সহানুভূতিশীল স্বভাৱে ঘৰৰ পৰিৱেশক অধিক আনন্দময় কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু গভীৰতা বাঢ়িব। যদি সংগীৰ সৈতে কোনো পুৰণি ভুল বুজাবুজি চলি আছে তেনেহ'লে আজি মুকলি মনেৰে কথা পাতিলে সেইবোৰ দূৰ কৰাৰ সুযোগ পাব আৰু দাম্পত্য জীৱনো আপোনালোকৰ সুখময় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকৰ বাবে আজি একাগ্ৰতা আশ্চৰ্যজনকভাৱে বৃদ্ধি পাব। গণিত, তৰ্ক বিজ্ঞান আৰু শৈক্ষিক সজাগতাৰ আদি বিষয়ত নিৰ্ধাৰিত যিবোৰ আপোনালোকৰ পৰিকল্পনা আছে সেইবোৰত যদি মনোযোগ দি আগবাঢ়ে তেনেহ'লে সফলতা নিশ্চিতভাৱে পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অলপ সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে ৰাতিপুৱা আৰু লঘু ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক আৱেগিক হৈ আপোনালোকে নাবাঢ়িব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব আৰু কোনো অপৰিচিত ব্যক্তিৰ সৈতে অতি সোনকালে বিশ্বাস স্থাপন কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ হ'লে আপুনি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। দুখীয়া লোকক বা মন্দিৰত হালধীয়া ৰঙৰ মিঠাই যদি দান কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ অপাৰ শান্তি আৰু কৰ্মত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।